ওম শান্তি। আজি এই বিশেষ এপিসোডটো সম্প্ৰতি এইখিনি সময়ত যি বিবাহ হৈ আছে তাৰ ওপৰত মই আলোকপাত কৰিব বিচাৰিছোঁ। জন্ম মৃত্যুৰ বিবাহ আমি আত্মাই লৈ অহা আমাৰ ভাগ্য নহয় জানো? সাম্প্ৰতিক সময়ত বিবাহ হৈ আছে খুব সুন্দৰভাৱে। এইখিনি সময় হৈছে বিবাহৰ সময়। ক'ব বিচাৰিছোঁ কেৱল উলহ মালহৰে হাই বাজেটৰ আমি বিয়া পাতিলে নহ'ব দেই। যিখিনি এতিয়া বিবাহ কৰাই আছে তেওঁলোকৰ 5টা কথাৰ প্ৰতি খুব বেছি মনোযোগ দিব লাগে, যাৰ কাৰণে কিন্তু আজি বিবাহ বিচ্ছেদ বেছি হ'বলৈ আৰম্ভ কৰিছে। সৰ্বপ্ৰথমে যিজন পূজাৰীক মাতি আপুনি বিবাহ কৰোৱায় সেই পূজাৰীজনে যাতে বিধিসন্মতভাৱে বৈদিক নীতি নিয়মতে হওক বা যাৰ যি নিয়ম, জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে বহুত তাত আপোনাৰ সংকল্প দিয়ে, বহুত মন্ত্ৰ উচ্চাৰণ কৰা হয়। তাত যেন আপোনালোকে ৰীল কাটিবলৈ যেন অনুৰোধ নকৰে। বিবাহ বিচ্ছেদৰ কিন্তু 1 নম্বৰ কাৰণ সেইটো হ'ব পাৰে। কিয় কৈছোঁ? এটা সম্বন্ধক আমি যুগমীয়া কৰিবলৈ গৈ আছোঁ। তাত বহুত সংকল্প মিক্স কৰিব লাগিব। সংকল্পৰেহে সম্বন্ধটো বান্ধা যাব দেই। দ্বিতীয়তে সকলোতকৈ গুৰুত্ব দিয়ক, যিখিনি বৈদিক নিয়ম নীতি হৈ আছে সেইখিনিত গুৰুত্ব দিয়ক। তাৰোপৰি যদি পাৰে দৰা কইনাক উভয়ে কিছুমান সংকল্প 7টা ফেৰা লওঁতে, কিছুমানৰ 7 ফেৰা হয়, কিছুমানৰ কি বেলেগ ধৰণৰ হয়, যিনি ধৰণে নহওক কিয়, বহি পেলাই নহওক কিয় 7টামান সংকল্প দুয়োকে ল'বলৈ কিন্তু দিয়ক। নতুন নিয়ম এটা আপুনি কিন্তু নিজে প্ৰৱৰ্তন কৰক, নতুন নিয়ম এটা নিজে প্ৰৱৰ্তন কৰক দেই। সেইটো হৈছে যে তুমি যেনেকুৱাই, তুমি আজিৰে পৰা মোৰ শ্ৰেষ্ঠ জীৱন সংগী। তুমি যেনেকুৱাই মই তোমাক তেনেকৈ গ্ৰহণ কৰিলোঁ আৰু আগলৈ মই তোমাক সহযোগ কৰি যাম। মই যদি এমাহৰ পিছতো তোমাৰ কিবা বিকৰ্ম গম পাওঁ, তোমাৰ বেয়া সংস্কাৰ আছে বুলিও গম পাওঁ, মই সহনশীল হৈ তোমাৰ প্ৰতি কল্যাণকাৰী হৈ তোমাক মই একান্ততাৰে সহযোগ কৰি যাম। মই তোমাক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই। দ্বিতীয়তে মই তোমাক অন্তঃকৰণেৰে নিস্বাৰ্থ ভাৱনাৰে প্ৰেম কৰোঁ। মই তোমাক ঈশ্বৰীয় প্ৰেম কৰোঁ। মই তোমাক ডিভাইন লাভ কৰোঁ। তুমি মোৰ সোলমেট, তুমি মোৰ আত্মিক বন্ধু। মই তোমাৰ শৰীৰটোৰ প্ৰতি, তোমাৰ পজিশ্যনৰ প্ৰতি, মই ভেৰি ইম্পৰ্টেণ্ট, তোমাৰ শৰীৰটোৰ প্ৰতি, তোমাৰ পজিশ্যনৰ প্ৰতি, তোমাৰ বেলেগ মেটেৰিয়েলিষ্টিক ষ্টেটাছ চাই মই তোমাৰ লগত সম্বন্ধ কৰা নাই। মই তোমাক আত্মিকভাৱে সহন কৰোঁ, গ্ৰহণ কৰোঁ আৰু আজীৱন কৰি থাকিম। মই তোমাক আজীৱন সহযোগ কৰি থাকিম। তোমাৰ প্ৰতিটো সুখ দুখ চিন্তন মই তোমাৰ লগত সমানে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম। তোমাৰ বেয়া স্বভাৱ সংস্কাৰ ওলাই পৰিলে মই তোমাক এৰি নিদিওঁ। মই তোমাক অকলশৰীয়া হ'বলৈ নিদিওঁ। আমি যুগে যুগে বান্ধ খাই আহিছোঁ। আমি পতি পত্নী হিচাপে যুগে যুগে বান্ধ খাই আহিছোঁ। মই সঁচা অৰ্থত তোমাৰ আত্মিক স্বামী আৰু আত্মিক পত্নী। তুমি মাষ্টাৰ শক্তিশালী, জ্ঞানী, সৰ্বগুণ সম্পন্ন, প্ৰেমস্বৰূপ, আনন্দস্বৰূপ, সুখস্বৰূপ, দিব্যস্বৰূপ, পৰম পবিত্ৰ স্বৰূপ, কল্যাণকাৰী, ক্ষমাশীল, দয়াশীল, বিশাল অন্তৰৰ অধিকাৰী মোৰ জীৱন সংগী। আজি মই প্ৰতিশ্ৰুতি দিছোঁ, আমাৰ সম্বন্ধৰ মাজত মধুৰতা, একত্ৰতা, নিস্বাৰ্থ প্ৰেম ভাৱনা, সন্মান আৰু সহযোগিতা আজিৰে পৰা মই মোৰ ফালৰ পৰা 100% অটুট ৰাখিম। ভেৰি ইম্পৰ্টেণ্ট, লিখি লওক।
লিখি আপুনি পূজাৰীৰ দ্বাৰাই হওক বা আপুনি পিতা মাতা হিচাপে দুয়োজনৰ মাজত এই সংকল্পৰ আদান প্ৰদান কৰোৱাওক। নহ'লে বিবাহ কেৱল এখন নাটক হৈ থাকিব, কেৱল এটা ইভেণ্ট হৈ থাকিব, চকুত লগা ইভেণ্ট, জাক জমকতা, তাৰ বাহিৰে একো নাথাকিব। দেই সকলো কৰক, আনন্দ ফূৰ্তি কৰক, জাক জমকতা কৰক, যিমান বাজেট আছে সেইমতে আপুনি বিবাহ কৰক, তেনেকৈ অতিথিক আপ্যায়ন কৰক, যি কৰে কৰক। সেইবিলাক বাহ্যিক, কিন্তু সেইবিলাকে কিন্তু এই সংসাৰখন কিন্তু আগুৱাই নিনিয়ে। সেইবিলাকে কিন্তু এই যে দৰা কইনা হালৰ জীৱনটো যে কালিৰ পৰা আৰম্ভ হ'ব, এই যে পতি পত্নী হ'ল, এইবিলাকে ক'ৰবাতে থাকিব, এইবিলাক মনতেই নপৰিব। তেওঁলোকৰ মাজৰ যি সম্বন্ধ, সেই সম্বন্ধ কটকটীয়া কৰি দিয়াটো পিতৃ মাতৃ হিচাপে আপোনাৰ দায়িত্ব। গতিকে নিজেই লিখি পেলাই সেইখিনি এক্সচেঞ্জ কৰোৱাক। সিহঁত এতিয়া সৰু হৈ থাকিব পাৰে, ইমান ডাঙৰ কথা নহয়। আজিকালি ইমান মেচিয়ৰ্ড নহয় ল'ৰা ছোৱালীবোৰ, হৈ যাব পাৰে সিহঁতৰ দ্বাৰা বহুত ভুল। বিবাহৰ 11 দিনৰ পিছত, 15 দিনৰ পিছত, 18 দিনৰ পিছতো মোলৈ কল আহে কাউন্সিলিঙৰ বাবে। মাত্ৰ 18 দিন 15 দিন হৈছিলহে। সেইটো যেন এইবাৰ নহয় আপোনালোকৰ জীৱনত। চেষ্টা কৰক। তাৰপিছত শাহু শহুৰ হিচাপে বোৱাৰীজনীক গ্ৰহণ কৰাৰ ক্ষেত্ৰত কিন্তু বহুত বেছি গ্ৰহণশীলতাৰ গুণ কিন্তু আপুনি আয়ত্ত কৰিব পাৰিব লাগিব। এতিয়াতো আৰু অলপ ডেঞ্জাৰাছ জোনত মানুহ আছে, কাৰণ এতিয়াৰ যি সংস্কাৰেৰে লালিত পালিত সন্তানক পালনা দিয়াটো কিন্তু অলপ কঠিন হৈ পৰিছে। তাৰ বাবে সৰ্বপ্ৰথমে আপুনি নিজেই নিজৰ পালনা দিব লাগিব। সেইকাৰণে মই অন্ততঃ কওঁ, এগৰাকী বোৱাৰীক আদৰি অনাৰ প্ৰাক মুহূৰ্তত অন্ততঃ 21 দিনৰ আগৰে পৰা শহুৰ শাহুৰ হিচাপে আপোনালোকে কিন্তু কিছু সংকল্প ৰাতিপুৱা লোৱাটো দৰকাৰ। কাৰণ আপোনাৰ ঘৰলৈ এটা বেলেগ এনাৰ্জি আহি আছে। আপোনাৰ ঘৰখনলৈ কিন্তু এটা বেলেগ এনাৰ্জি আহি আছে, যিটো এনাৰ্জি আপোনাৰ কিন্তু সহন নহ'বও পাৰে মুহূৰ্ততে প্ৰৱেশ কৰাৰ পিছত, 2 দিনৰ পিছতে আৰম্ভ হৈ যায়। সেইবাবে কি সংকল্প ল'ব যে তুমি যেনেকুৱাই, তুমি আমাৰ বাবে শ্ৰেষ্ঠ বোৱাৰী। আমি তোমাক অন্তঃকৰণৰে নিস্বাৰ্থভাৱে আমাৰ এই ভাগ্য আৰু কাৰ্মিক একাউণ্ট বুলি মানি লৈ তোমাক বোৱাৰী হিচাপে, নিজৰ সন্তান হিচাপে সহন কৰোঁ, গ্ৰহণ কৰোঁ আৰু সহযোগ কৰি যাম। তুমি যেনেকুৱাই, তুমি আমাৰ বাবে বহুত ভাল। তুমি আমাৰ ল'ৰাৰ বাবে ভাগ্যৱতী, সৌভাগ্যশালী, তুমি দেৱী। তোমালোক দুয়োৰে বাবে শ্ৰেষ্ঠ। তোমালোকৰ দুয়োৰে মাজত সম্বন্ধ প্ৰেমৰে পৰিপূৰ্ণ। তুমি সহনশীল, গ্ৰহণশীল, বিশাল অন্তৰ অধিকাৰী। তুমি শান্ত আৰু স্থিৰ। শান্তি তোমাৰ স্বধৰ্ম, শান্তি তোমাৰ জনমসিদ্ধ অধিকাৰ। তুমি আমাৰ পৰিয়ালটোৰ লগত শান্তিপূৰ্বকভাৱে জ্ঞানী হৈ মিলা প্ৰীতিৰে সহবাস কৰিছা। মই তোমাক অন্তঃকৰণেৰে স্বীকাৰ কৰিছোঁ। মোৰ তোমাৰ প্ৰতি কোনো আক্ষেপ নাই। তোমাৰ বেয়া সংস্কাৰকো মই কল্যাণকাৰী দৃষ্টিৰে চাই তোমাক ভাল কৰিবলৈ চেষ্টা কৰিছোঁ। তুমি ভাল হৈ পৰিছা। তুমি আমাক বহুত ভাল পোৱা। তুমি আমাক আমাৰ প্ৰতিটো কথা তুমি মানি চলা। তুমি শান্ত আৰু জ্ঞানী। তুমি সহনশীল, ধৈৰ্যশীল। তোমাৰ একাগ্ৰতা শক্তি বহুত বেছি। আমাৰ নিস্বাৰ্থ মৰম আৰু ভালপোৱা তুমি অনুভৱ কৰিছা। তুমি আমাৰ লগত একেলগে আনন্দস্বৰূপ, প্ৰেমস্বৰূপ হৈ সহবাস কৰিছা। তুমি জীৱনৰ প্ৰতিটো স্তৰত সফলতা অৰ্জন কৰা। আমাৰ ল'ৰাজনৰ ভাগ্য তোমাৰ দ্বাৰাই আৰু বিস্তাৰ হওক। তেওঁ প্ৰতিটো কৰ্মত সফলতা অৰ্জন কৰক। মানসিক, শাৰীৰিক, আৱেগিকভাৱে সুস্থ, সবল আৰু শক্তিশালী হওক। এয়াই নিস্বাৰ্থভাৱে অন্তঃকৰণেৰে তোমাৰ প্ৰতি আমাৰ শুভকামনা, শুভভাৱনা, আশীৰ্বাদ আছে, আজীৱন থাকিব। তুমি আমাৰ ঘৰখনৰ বাবে শ্ৰেষ্ঠ বোৱাৰী, আমাৰ শ্ৰেষ্ঠ সন্তান। তুমি যেনেকেই নাহা কিয়, আমি তাক তেনেকেই গ্ৰহণ কৰিম।
তোমাৰ প্ৰতিটো বেয়া সংস্কাৰেই হওক বা বেয়া ব্যৱহাৰক আমি অন্তঃকৰণৰে প্ৰেমস্বৰূপ স্থিতিৰে পৰিৱৰ্তন কৰোৱাম। তুমি যেনেকৈ তুমি বহুত ভাল। বাছ এনেদৰে আপুনি আঁকোৱালি ল'বলৈ আৰম্ভ কৰক, নহ'লে কিন্তু সম্ভৱ নহয়। কাৰণটো পিছত ছোৱালীজনীক দুখ দি লাভ নাই, কাৰণ এতিয়াৰ সন্তানৰ সংস্কাৰ অলপ বেলেগ। কি ধৰণৰে বা লালন পালন হৈ আহিছে আপুনি নাজানে। ইয়ালে আপোনাৰ ঘৰলৈ ঘপককৈ বোৱাৰী হৈ আহি তেওঁ সলনি হ'ব নোৱাৰে, নট পচিবল। কিন্তু তেওঁ সলনি হ'ব নোৱাৰে নাই, মোৰতো শুভকামনা শুভভাৱনা পজিটিভ ভাইব্ৰেশ্যন দি পেলাই মইতো সলনি কৰি ল'ব পাৰি। মানুহে মানুহক পজিটিভ ভাইব্ৰেশ্যনেৰে পূৰা সলনি কৰি ল'ব পাৰে। তাৰ বাবে আপুনি প্ৰস্তুত হ'ব লাগিব, কাৰণ আপুনি অভিজ্ঞতা আৰু আপুনি সকলো ফালৰ পৰা আপুনি তেওঁৰ ছিনিয়ৰ, হয়নে? অন্যথা নল'ব কথাটো। তাৰোপৰি বোৱাৰীগৰাকী কিছু কিন্তু সংকল্প লোৱাটো খুব জৰুৰী। প্ৰত্যেকগৰাকী বোৱাৰীক কওঁ, কাৰণ কমপ্লেইনটো বোৱাৰীবিলাকৰ ফালৰ পৰাহে মোলৈ বেছি আহে। গতিকে মই বোৱাৰীসকলকো কওঁ, কেৱল বিয়া কৰিলেই নহ'ব। বিবাহৰ কাৰণে বজাৰ কৰিছোঁ, সমাৰ কৰিছোঁ, যত যি জুৱেলাৰী পিন্ধিছোঁ, কাপোৰ পিন্ধিছোঁ, ভাল কথা। কিন্তু সেই পূজাৰীয়ে কিনো মন্ত্ৰ মাতি আছে, তাৰোপৰি শক্তিশালী সংকল্পৰে নিজৰ স্বামীৰ লগত কি বান্ধোনত বান্ধ খাইছোঁ, সেই গোটেই বস্তুখিনি কিন্তু পুংখানুপুংখভাৱে গভীৰভাৱে কিন্তু বিয়াখনত বহি উপলব্ধি কৰিব পাৰিব। নহ'লে জিৰ' ইনভেষ্টমেণ্ট টাইপৰ এটা ইভেণ্ট হৈ থাকিব বিয়াখন। তাৰ বাবে ইনভেষ্টমেণ্ট বহুত বেছি, জিৰ' প্ৰফিট টাইপৰ এটা কেৱল ইভেণ্ট হৈ থাকিব। ইনভেষ্টমেণ্ট বহুত হৈ গ'ল, প্ৰফিট একো নাই দেই। সেইবাবে বোৱাৰীগৰাকীয়ে কিন্তু এইখিনি সংকল্প ল'ব। ঘৰখনত প্ৰৱেশ কৰিয়ে, নতুন ঘৰখনত প্ৰৱেশ কৰি শুই উঠিয়েই কেৱল বিচনাখন ত্যাগ কৰাৰ আগতে মই মাষ্টাৰ শক্তিশালী জ্ঞানী সৰ্বগুণ সম্পন্ন, এই ঘৰখনৰ প্ৰতিটো আত্মাই বহুত ভাল, সকলোৱে মোক নিস্বাৰ্থভাৱে সহযোগ কৰে, মৰম কৰে। মোৰ স্বামী যেনেকুৱাই মোৰ বাবে বহুত ভাল, মই ভাগ্যৱান। মই শান্ত আৰু স্থিৰ, শান্তি মোৰ স্বধৰ্ম, মই জ্ঞানী, মই সৌভাগ্যশালী। আজিৰ দিনটোত মই সকলোৰে লগত শান্ত আৰু জ্ঞানী হৈ ব্যৱহাৰ কৰিম। কোনোবাই মোক যি নকওক কিয় মই বেয়া পাই নাথাকোঁ। মই পৰম পবিত্ৰ, ক্ষমাশীল, দয়াশীল, বিশাল অন্তৰৰ অধিকাৰী স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা নিৰাকাৰ পৰমাত্মাৰ সন্তান হওঁ। এইখনেই মোৰ শেষ পৰিচয়, এইখন মোৰ ঘৰ। ইয়াত থকা প্ৰত্যেকজন মেম্বাৰে মোৰ আপোন। মই সৌভাগ্যশালী আত্মা হওঁ। মোৰ শহুৰ শাহুৰ মোৰ বাবে নিজৰ পিতা মাতা স্বৰূপ। মই তেওঁলোকৰ প্ৰতিটো দিশত মই গুৰুত্ব ৰাখিম। তেওঁলোকে কেতিয়াবা কিবা ক'লেও মই মোৰ মাতা পিতাই কৈছে বুলি ক্ষমা কৰি দিম। মই সকলোকে অন্তঃকৰণৰে আঁকোৱালি লৈছোঁ। মোৰ কাৰোৰে প্ৰতি কোনো আক্ষেপ নাই। অনাগত দিনত কিবা প্ৰব্লেম আহিলেও মই নিজে জ্ঞানী আৰু শান্ত হৈ সকলো সমাধান কৰি ল'ম। মই শক্তিৰ সাগৰ, প্ৰেমৰ সাগৰ, নিৰাকাৰ পৰমাত্মাৰ সন্তান হওঁ। মোৰ স্বামী বহুত ছাপৰ্টিভ, তেওঁ মোক প্ৰতিটো কথাত ছাপোৰ্ট কৰে। তেওঁ সুস্বাস্থ্যৱান, নিৰোগী আৰু দীৰ্ঘায়ু হওক, আজি মই প্ৰতিশ্ৰুতি দিছোঁ। আমাৰ এই সম্বন্ধৰ মাজত মধুৰতা, একত্ৰতা, নিস্বাৰ্থ প্ৰেম ভাৱনা, সন্মান আৰু সহযোগিতা মই মোৰ ফালৰ পৰা অটুট ৰাখিম। মই যেনেকৈ মই মোৰ বাবে শ্ৰেষ্ঠ। আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব, প্ৰতিটো সংকল্প সিদ্ধি হ'ব। নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ আশীৰ্বাদ আৰু কৃপা দৃষ্টি সদায় মোৰ লগত আছে, আজীৱন থাকিব। বাছ এই কেইটামান কথা কৈ আৰম্ভণিকৈ ওলাবহে লাগে ৰুমটোৰ পৰা, হয়নে? গতিকে আৰম্ভণি সম্বন্ধৰ, নতুন সম্বন্ধৰ আৰম্ভণিত যদি একদম ষ্ট্ৰং হৈ যায়, পিছলৈ আৰু যিয়ে নহওক কিয় মেনেজ হৈ যায়। কিন্তু আৰম্ভণিটো ষ্ট্ৰং কৰক সংকল্পৰে, নহ'লে বিয়াখন কেৱল হেভি ইনভেষ্টমেণ্ট, জিৰ' প্ৰফিট টাইপৰ এটা ইভেণ্ট হৈ থাকি যাব, তাৰ বাহিৰে একো নহ'ব আৰু, হয়নে?
তাৰোপৰি মই এটা কথা কওঁ, বোৱাৰীগৰাকী ঘৰখনলৈ অহাৰ পিছত সকলোৰে বেলেগ বেলেগ সংস্কাৰ, চবৰে স্বভাৱ চৰিত্ৰ বেলেগ বেলেগ। সহন কৰিব লাগিব। সেইকাৰণে সংকল্প, মই সহনশীল, মই গ্ৰহণশীল, মই সহনশীল, মই গ্ৰহণশীল। একো নহয়, ক'লে আৰু। শাহু শহুৰগৰাকীও ঠিক আছে, মোৰ সন্তানৰ দৰে, বহুত ভাল, আমাৰ বাবে কল্যাণকাৰী, তাই সৌভাগ্যশালী। আৰু ছোৱালীগৰাকীৰ পিতা মাতায়ো কিছু সংকল্প ল'ব লাগিব, শিকাব লাগিব সন্তানক, কিন্তু জোৰ কৰি এইখিনি কৰিবা বুলি। নহ'লে অলপ দিনৰ পিছতে আকৌ কি হৈ গৈ আপোনালোকৰে মূৰৰ কামনি হ'বলৈ আৰম্ভ কৰিব। তেনেকুৱা ফোন কলছ বহুত দিনটোত আহি থাকে। স্বয়ং মাকেই কয়, তাই গুচি আহিলে, মই এতিয়া পঠাব বিচাৰি আছোঁ, নাযায়। হয়নে? সম্বন্ধ, জাক জমকতা, কিবা কিবি, এইবিলাক সম্বন্ধৰ উৎস নহয়। সম্বন্ধ হৈছে একতকতীয়া সম্বন্ধ, যি আজীৱন থাকিব লাগিব। আৰু যি সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰি মোৰ সতি সন্তান, মোৰ 14 পিঢ়ি কি হ'ব? সম্প্ৰসাৰিত হ'ব। দেই, গতিকে অন্যথা নল'ব। কথাখিনি বুজোৱাৰ কাৰণে যদি অকণমান সুৰটো কঠিন হ'ব পাৰে, বেয়া নাপাব। আপোনালোকৰ যুগ্ম জীৱন সফল হওক। যিসকল নতুনকৈ বিবাহপাশত আবদ্ধ হৈছে, তেওঁলোকৰ যুগ্ম জীৱন বহুত সফল হওক। প্ৰত্যেকজনৰে জীৱনত সুখ, শান্তি, আনন্দ, শক্তি, পবিত্ৰতা বিৰাজমান হৈ থাকক, তাৰে কামনাৰে। ওম